শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ অধীনত 2025 বৰ্ষত যিসকল কেণ্ডিডেটে জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম দিব বিচাৰিছে সেইসকল কেণ্ডিডেটৰ বাবে আজিৰ এই ভিডিঅ'টোত জেনেৰেল সায়েন্সৰ পৰা কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰা হৈছে। এই ভিডিঅ'টো শেষলৈ চালে নিশ্চয় উপকৃত হ'ব, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোন প্ৰজাতিৰ জীৱৰ দেহৰ গঠন বিৱৰ্তনৰ দিশত উচ্চ স্তৰৰ? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে বেক্টেৰিয়াৰ, বি নম্বৰত আছে মকৰাৰ, চি নম্বৰত আছে মাছৰ আৰু ডি নম্বৰত আছে চিম্পাঞ্জিৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি, চিম্পাঞ্জিৰ। অৰ্থাৎ চিম্পাঞ্জিৰ দেহৰ গঠন বিৱৰ্তনৰ দিশত উচ্চ স্তৰৰ। নেক্সট প্ৰশ্নটো হৈছে তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে ইনচুলিন, বি নম্বৰত আছে চাইটোকাইনিন, চি নম্বৰত আছে থাইৰক্সিন আৰু ডি নম্বৰত আছে অবেষ্ট্ৰজেন। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি, চাইটোকাইনিন। অৰ্থাৎ চাইটোকাইনিন হ'ল উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ। নেক্সট প্ৰশ্নটো হ'ল বাদুলি আৰু চৰাইৰ ডেউকা হ'ল। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে সমসংস্থ অংগ, বি নম্বৰত আছে সমবৃত্তিক অংগ, চি নম্বৰত আছে অমেৰুদণ্ডী আৰু ডি নম্বৰত আছে সঞ্জীৱনী পদাৰ্থ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি, সমবৃত্তিক অংগ। অৰ্থাৎ বাদুলি আৰু চৰাইৰ ডেউকা হ'ল সমবৃত্তিক অংগ। নেক্সট প্ৰশ্নটো হৈছে অযৌন প্ৰজননৰ মুকুলোদ্গম সংঘটিত হয়। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে ইষ্টত, বি নম্বৰত আছে এমিবাত, চি নম্বৰত আছে লেইচমেনিয়াত আৰু ডি নম্বৰত আছে প্লাজমডিয়ামত। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ, ইষ্টত। অৰ্থাৎ অযৌন প্ৰজননৰ মুকুলোদ্গম সংঘটিত হয় ইষ্টত। নেক্সট প্ৰশ্নটো হৈছে জবা, সৰিয়হ আদি ফুলবোৰত পুংকেশৰ আৰু স্ত্ৰীকেশৰ দুয়োটা অংগই থাকে, সেয়েহে এইবোৰ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে একলিংগী, বি নম্বৰত আছে উভয়লিংগী, চি নম্বৰত আছে জোৰা কলম আৰু ডি নম্বৰত আছে বিভংগন। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি, উভয়লিংগী। অৰ্থাৎ জবা, সৰিয়হ আদি ফুলবোৰত পুংকেশৰ আৰু স্ত্ৰীকেশৰ দুয়োটা অংগই থাকে, সেয়েহে এইবোৰ উভয়লিংগী। নেক্সট প্ৰশ্নটো হৈছে আমাৰ জিনীয় সাঁচৰ পৰা আমি আৱাস পাওঁ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে এছিয়া মূলৰ, বি নম্বৰত আছে আফ্ৰিকান মূলৰ, চি নম্বৰত আছে ইউৰোপীয়ান মূলৰ আৰু ডি নম্বৰত আছে আমেৰিকান মূলৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি, আফ্ৰিকান মূলৰ। অৰ্থাৎ আমাৰ জিনীয় সাঁচৰ পৰা আমি আৱাস পাওঁ আফ্ৰিকান মূলৰ। নেক্সট প্ৰশ্নটো হৈছে সমসংস্থ অংগৰ উদাহৰণবোৰ হ'ল। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে আলু আৰু ঘাঁহৰ শিপা, বি নম্বৰত আছে আমাৰ বাহু আৰু কুকুৰৰ আগঠেং, চি নম্বৰত আছে আমাৰ দাঁত আৰু হাতীৰ দাঁত আৰু ডি নম্বৰত আছে ওপৰৰ আটাইকেইটা। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি, ওপৰৰ আটাইকেইটা। নেক্সট প্ৰশ্নটো হৈছে ধাতুৰ বৈদ্যুতিক সামগ্ৰীসমূহ সাধাৰণতে ভূমি সংযোগী তাঁৰেৰে সংযোগ কৰা হয়, তাঁৰডাল ভূমি সংযোগী কৰাৰ কাৰণ কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে অতিৰিক্ত বিদ্যুৎ প্ৰতিৰোধৰ বাবে, বি নম্বৰত আছে বিদ্যুৎ অৱক্ষয় ৰোধৰ বাবে, চি নম্বৰত আছে সামগ্ৰীলৈ অতিৰিক্ত বিদ্যুৎ প্ৰৱাহৰ বাধাৰ বাবে আৰু ডি নম্বৰত আছে সামগ্ৰীলৈ উচ্চ ৰোধ প্ৰতিৰোধ কৰিবৰ বাবে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি, বিদ্যুৎ অৱক্ষয় ৰোধৰ বাবে। নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো নদী বান্ধ ব্যৱহাৰক ব্যাখ্যা কৰে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে ভূগৰ্ভস্থ পানী পুনৰ পূৰণ কৰিবলৈ, বি নম্বৰত আছে জলসিঞ্চনৰ ব্যৱস্থা কৰা আৰু বিদ্যুৎ উৎপাদন কৰিবলৈ, চি নম্বৰত আছে পাহাৰীয়া অঞ্চলত স্থিৰ গতিত পানীৰ যোগান ধৰিবলৈ আৰু ডি নম্বৰত আছে বনাঞ্চল সংৰক্ষণত পানীৰ যোগান ধৰিবলৈ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি,
জলসিঞ্চনৰ ব্যৱস্থা কৰা আৰু বিদ্যুৎ উৎপাদন কৰিবলৈ। নেক্সট প্ৰশ্নটো হৈছে তলত দিয়া উক্তিসমূহৰ পৰা শুদ্ধ উক্তিখিনি উলিওৱা। ইয়াত 4টা অপশ্যন দিয়া আছে। এই নম্বৰত আছে অজনক এক বিষাক্ত আৰু মাৰাত্মক গেছ হিচাপে ধৰা নহয়। বি নম্বৰত আছে 3টা অক্সিজেনৰ পৰমাণুৱে অজনৰ এটা অণু গঠন কৰে। চি নম্বৰত আছে ছালৰ কৰ্কট ৰোগৰ কাৰণ হ'ল অজন। আৰু ডি নম্বৰত আছে অক্সিজেন আৰু অজন উভয়ে শ্বাস প্ৰশ্বাসত ব্যৱহৃত হয়। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উক্তিটো হৈছে অপশ্যন বি, 3টা অক্সিজেনৰ পৰমাণুৱে অজনৰ এটা অণু গঠন কৰে। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব।